মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ইংৰাজী পাঠ্যপুথি লেচন নম্বৰ 15 দ্য হাৰ্প মেগা নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1 প্ৰশ্নসমূহ লিখি আছিলোঁ। আজি কম্প্ৰিহেনশ্যন 1 ই নম্বৰ প্ৰশ্নটো কৰোঁ। ই নম্বৰ প্ৰশ্নটোত চোৱা, হোৱাট ডিড দ্য লেডি প্ৰিপেয়াৰ ফৰ ডিনাৰ? হোৱাট কি ডিড প্ৰিপেয়াৰ? এই ডিড চিম্পল পাষ্ট টেন্সত যেতিয়া প্ৰশ্ন সোধা যায় তেতিয়া ডুৰ হেল্পিং ভাৰ্বটো ল'ব লাগে, অৰ্থাৎ হেল্পিং ভাৰ্ব ডু সহায় ল'ব লাগে। সেই ডুৱে চিম্পল পাষ্ট টেন্সত ডিড হয়। হোৱাট ডিড, আৰু এই ডিডে মেইন ভাৰ্ব প্ৰিপেয়াৰ্ড তৈয়াৰ কৰিছিল বা সাজু কৰিছিল। হল, ইয়াত সাজু কৰা বা তৈয়াৰ কৰা, কি তৈয়াৰ কৰিছিল? কৰিছিল। এটা ছিল, ডিড মানে ছিল, প্ৰিপেয়াৰ সাজু কৰিছিল। হল, ফৰ ডিনাৰ ৰাতি আহাৰৰ বাবে। দ্য লেডি ৰাতি আহাৰত মহিলাজনে, ভদ্ৰ মহিলাজনে বা মহিলাজনে কি তৈয়াৰ কৰিছিল? ৰাতি আহাৰৰ মহিলাজনে কি তৈয়াৰ কৰিছিল? কি বনাইছিল? কি ৰান্ধিছিল? প্ৰিপেয়াৰ মানে ৰান্ধাও বুজাব, কি ৰান্ধিছিল? আমি ইয়াত ই নম্বৰটো এই ধৰণে লিখিব পাৰোঁ। এন্স প্ৰথমতে লিখোঁতে চাবা, ছাবজেক্ট বিচাৰি ল'বা। ছাবজেক্টটো দ্য লেডি। দ্য লেডি লিখিব পাৰা, দ্য লেডি লিখি দিয়া। দ্য লেডি। হল, এতিয়া চোৱা, বনাইছিল ইয়াত দিয়াই আছে ৰান্ধিছিল, গতিকে এই ডিডটোৰ যেতিয়া আমি ইয়াত ডিড নিলিখিম, এই ডিডটো ছিল, তেতিয়া আমি এফাৰ্মেটিভত যেতিয়া লিখিম তেতিয়া আমি প্ৰিপেয়াৰ্ড লিখিম। হেল্পিং ভাৰ্বৰ সহায় নলওঁ। চিম্পল প্ৰেজেণ্ট টেন্স পাষ্ট টেন্সত যেতিয়া লিখিম প্ৰিপেয়াৰ্ড। হল, চিম্পল পাষ্ট টেন্স ইডি লগাই দিলে হ'ব প্ৰিপেয়াৰ্ড। ফৰ দ্য ডিনাৰ অবজেক্টটো পাছত লিখিম। এতিয়া দ্য লেডি প্ৰিপেয়াৰ্ড বনাইছিল, কি কি বনাইছিল? পাঠত চাওঁ আহা। পাঠত চোৱা, চি ষ্টাৰ্টছ প্ৰিপেয়াৰিং, তেওঁ বনাবলৈ আৰম্ভ কৰিছে দ্য ডিনাৰ ৰাতিৰ আহাৰত, হুইচ যিটো ইনক্লুডছ, হুইচ য'ত, ইয়াত য'ত বুজাইছে ইনক্লুডছ, ইনক্লুডছ মানে অন্তৰ্ভুক্ত হৈ আছিল। কি কি হৈ আছিল? এ ডিলিচিয়াছ টমেটো, এটা পুষ্টিকদায়ক কি আছে? টমেটো এণ্ড মাছৰুম চুপ। এ ডিলিচিয়াছ, ডিলিচিয়াছ মানে পুষ্টিকৰ। চি was tomato and mushroom soup. Chicken noodles, baked potatoes. চোৱা, প্লুৰেল নাম্বাৰত আছে দেই, পটেটোৰ লগত ইএছ লাগে প্লুৰেল নাম্বাৰটো, পটেটোজ। এণ্ড আৰু boiled, sorry ed লাগিব, boiled beans। তাৰপিছত এতিয়া কি লিখিম? আমি প্ৰশ্নত যাম। প্ৰশ্নত কি আছে চোৱা, প্ৰশ্নত কি আছিলে? ফ'ৰ শেষত ফ'ৰ, প্ৰশ্নটো চোৱা ফ'ৰ আছিলে, ফ'ৰ ডিনাৰ লিখি দিয়া অবজেক্টটো। এতিয়া উত্তৰটো সম্পূৰ্ণ হৈ গ'ল। দ্য লেডি প্ৰিপেয়াৰ্ড
মহিলাজনে আৰম্ভ কৰি বনাইছিল ৰান্ধিছিল এ ডিলিচিয়াছ টমেটো এণ্ড মাছৰুম চুপ টমেটো আৰু মাছৰুম মানে লাফু আমি লাফু খাওঁ যে এই লাফুৰ কি আছিলে চুপ বনাইছে চুপ মানে গম পাইছে নে জোল বনাইছিল আৰু চিকেন নুডলছ চিকেনৰ কি আছে নিডল বনাইছিল আমি হেৰি ঢালি কিনে কি আছিলে চাওমিন ঢালি বনাওঁ নহয় সেইটো নুডলছ বেক পটেটোছৰ ফ্ৰাই বনাইছিল বইলড আৰু বইল কৰিছিল বিনছ ফ্ৰেছ বিন এইটো বইল কৰিছিল ফৰ দ্য ডিনাৰ ৰাতিৰ আহাৰত হ'ব ধৰিব পাৰিছা তেতিয়াহ'লে উত্তৰটো দিয়াটো ভাল হৈছে বুলি মই ভাবিছোঁ যদি ইয়াত কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট কৰিবা আৰু যদি ভাল পাইছা লাইক এটা কৰি যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা তোমালোকৰ যদি মৰম চেনেহ এইদৰে পাই থাকোঁ তেতিয়াহ'লে আগলৈ এই ধৰণৰ ভিডিঅ' তোমালোকলৈ দি যাম তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই